আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? আনসাৰ এ শুদ্ধ হ'ব হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি। পবিত্ৰ অসম নামৰ গ্ৰন্থখন কোনে লিখা? পবিত্ৰ অসম নামৰ গ্ৰন্থখন কোনে লিখা? আনসাৰ চি শুদ্ধ হ'ব মহেশ্বৰ নেওগ। পবিত্ৰ অসম নামৰ গ্ৰন্থখন মহেশ্বৰ নেওগে লিখিছিলে। জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? আনসাৰ চি শুদ্ধ হ'ব মফিজুদ্দিন আহমদ হাজৰিকা। জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক কোৱা হয়। অসমৰ ব্যাস নামে কাক জনা যায়? অসমৰ ব্যাস নামে কাক জনা যায়? আনসাৰ ডি শুদ্ধ হ'ব ৰাম খৰস্বতী। ৰাম খৰস্বতীক অসমৰ ব্যাস নামে জনা যায়। শংকৰদেৱে লিখা প্ৰথম লিখনিখনৰ নাম কি? শংকৰদেৱে প্ৰথম কোনখন লিখিছিলে তলৰ? আনসাৰ চি শুদ্ধ হ'ব হৰিশ্চন্দ্ৰ উপন্যাস। হৰিশ্চন্দ্ৰ উপন্যাস হৈছে শংকৰদেৱৰ প্ৰথম লিখনি। অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন? অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন? প্ৰিভিউ ইয়াৰ কুৱেশ্যন হয়। আনসাৰ এ শুদ্ধ হ'ব ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয়ৰ প্ৰথম সম্পাদক হ'ল ডক্টৰ নাথান ব্ৰাউন। ৰামধেনুৰ প্ৰথম সম্পাদক কোন? ৰামধেনুৰ প্ৰথম সম্পাদক কোন? আনসাৰ বি শুদ্ধ হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ইন্দ্ৰকমল বেজবৰুৱা হৈছে ৰামধেনুৰ প্ৰথম সম্পাদক। হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ত কি ছদ্ম নামেৰে লিখিছে? হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ত কি ছদ্ম নামেৰে লিখিছে? আনসাৰ এ শুদ্ধ হ'ব সোণৰ চাঁদ বা সোণাৰাম চাঁদ। সোণাৰ চাঁদ বা সোণাৰাম চাঁদ নামেৰে ছদ্ম নামেৰে লিখিছে। জনমভূমি কাকতৰ প্ৰথম সম্পাদক কোন? জনমভূমিৰ কাকতৰ প্ৰথম সম্পাদক কোন? ইম্পৰ্টেণ্ট হয়। আনসাৰ ডি শুদ্ধ হ'ব দুলাল চন্দ্ৰ ভূঞা। জনমভূমি কাকতৰ প্ৰথম সম্পাদক হ'ল দুলাল চন্দ্ৰ ভূঞা। তলৰ কোনবিধ ধৰ্মীয় উৎসৱ আমতি নামেৰে জনাজাত? আমতি নামেৰে কোনবিধ উৎসৱক জনা যায়? আনসাৰ ডি শুদ্ধ হ'ব অম্বুবাচী। অম্বুবাচী মেলা আমতি নামেৰেও জনা যায়। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? ইয়াৰ আনসাৰ ডি শুদ্ধ হ'ব বহাগ মাহৰ পূৰ্ণিমাত। বহাগ মাহৰ পূৰ্ণিমাত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। চিটি পাতি শৰীৰৰ কোন অংগত পৰিধান কৰে? চিটি পাতি শৰীৰৰ কোন অংগত পৰিধান কৰে? আনসাৰ এ শুদ্ধ হ'ব কপালত। চিটি পাতি শৰীৰৰ কপালত পৰিধান কৰে। কপালত পৰিধান কৰা বস্ত্ৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ দলটোৰ নাম কি? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ দলটোৰ নাম কি? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আনসাৰ এ শুদ্ধ হ'ব নটৰাজ থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ দলটোৰ নাম হৈছে নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা কোন? নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা কোন? আনসাৰ হ'ব চি শুদ্ধ হ'ব অচ্যুত লহকৰ। অচ্যুত লহকৰ হৈছে নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাতা। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? যোৱাবাৰ অহা প্ৰশ্ন হয়। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? আনসাৰ ডি শুদ্ধ হ'ব ভাইটি। ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ।
অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক কোন অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক কোন ইয়াৰ আনসাৰ ডি শুদ্ধ হ'ব সুপ্ৰভা দেৱী সুপ্ৰভা দেৱী হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইম্পৰ্টেণ্ট হয় আহি থকা প্ৰশ্ন স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ আনসাৰ এ শুদ্ধ হ'ব হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন দূৰদৰ্শন যোগে প্ৰথম কোনখন চলচ্চিত্ৰ সম্প্ৰচাৰিত হৈছিলে আনসাৰ বি শুদ্ধ হ'ব বৃষ্টি দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে বৃষ্টি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান কোনখন ছবিয়ে লাভ কৰিছে প্ৰথম ইয়াৰ আনসাৰ চি শুদ্ধ হ'ব পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখন হৈছে পিয়লি ফুকন আনসাৰ চি শুদ্ধ হ'ব নটসূৰ্য বুলি কাক কোৱা হয় নটসূৰ্য বুলি কোনজন কবিক কোৱা হয় ইয়াৰ আনসাৰ বি শুদ্ধ হ'ব ফণী শৰ্মা নটসূৰ্য বুলি ফণী শৰ্মাক কোৱা হয় নটসূৰ্যৰ কবি বুলি কোৱা হয় অসমত অনুসূচিত জনজাতিৰ সংখ্যা কিমান অসমত অনুসূচিত জনজাতিৰ সংখ্যা কিমান সোধা হৈছে ইয়াৰ আনসাৰ চি টো শুদ্ধ হ'ব 23 অসমত অনুসূচিত জনজাতিৰ সংখ্যা 23 খেৰাই কোন জনগোষ্ঠীৰ জনপ্ৰিয় নৃত্য খেৰাই কোনটো জনগোষ্ঠীৰ জনপ্ৰিয় নৃত্য হয় আনসাৰ চি টো শুদ্ধ হ'ব বড়ো খেৰাই বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় নৃত্য মেডাম মেফি কোন জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ মেডাম মেফি কোনটো জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ আনসাৰ ডি টো শুদ্ধ হ'ব টাই আহোম মেডাম মেফি টাই আহোমসকলৰ ধৰ্মীয় উৎসৱ মেডাম মেফি অসমত প্ৰথম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিল অসমত প্ৰথম শক্তি মেলা ক'ত অনুষ্ঠিত হৈছিলে আনসাৰ চি শুদ্ধ হ'ব যোৰহাটত অসমত প্ৰথম শক্তি মেলা যোৰহাটত অনুষ্ঠিত হৈছিল কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া কোন চনত অনুষ্ঠিত হৈছিল অসমত আনসাৰ বি টো শুদ্ধ হ'ব 2007 চনত 2007 চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন ইম্পৰ্টেণ্ট হয় অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদ আনসাৰ ডি শুদ্ধ হ'ব ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিলে মনত ৰাখিব ভোগেশ্বৰ বৰুৱাই কোনখন এছিয়ান গেমছত দৌৰত সোণৰ পদক লাভ কৰিছিল কোনখনত লাভ কৰিছিল সোণৰ পদক আনসাৰ চি টো শুদ্ধ হ'ব বেংকক ভোগেশ্বৰ বৰুৱাই বেংকক এছিয়ান গেমছত দৌৰত সোণৰ পদক লাভ কৰিছিল অসমত ফুটবল সংস্থা গঠন কেতিয়া হৈছিল অসমত ফুটবল সংস্থাৰ গঠন কেতিয়া হৈছিলে আনসাৰ বি টো শুদ্ধ হ'ব 1946 চনত 1946 চনত অসমত ফুটবল সংস্থা গঠন কৰা হৈছিলে অসম ক্ৰিকেট সন্থা গঠন হৈছিল কেতিয়া অসম ক্ৰিকেট সন্থা কেতিয়া গঠন হৈছিলে ইয়াৰ আনসাৰ এটো শুদ্ধ হ'ব 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিলে 1947 চনত বৰ্ষাপৰা ষ্টেডিয়াম ঘাইকৈ কি খেলৰ বাবে বিখ্যাত বৰ্ষাপৰা ষ্টেডিয়াম ঘাইকৈ কি খেলৰ বাবে বিখ্যাত এই আনসাৰ চি টো হ'ব শুদ্ধ হ'ব ক্ৰিকেট খেলৰ বাবে বৰ্ষাপৰা ষ্টেডিয়াম বিখ্যাত